দ্বাদশমান শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে শুভেচ্ছা জনাই আজি আমি ইংৰাজী পাঠ আৰম্ভ কৰিব লৈছো। আজি পাঠত লস্প্ৰিং নামৰ পাঠটিৰ 2 মাৰ্ক কোৱেশ্চন অৰ্থাৎ 30-40 ৱৰ্ডৰ ভিতৰত যিবিলাক প্ৰশ্ন উত্তৰ লিখিব লাগে সেই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। গতিকে বলা আমি সময় নষ্ট নকৰাকৈ ক্লাছটো আৰম্ভ কৰোঁ। নহয় জানো? ইতিমধ্যে তোমালোকক কোৱা হৈছে যে প্ৰছ সেকশনত 1 mark question है पास्ता माने पास्ता কৰিব লাগে 2 mark question पास्ता কৰিব লাগে না জানো আজি আমি 2 mark question লস্প্ৰিং নামৰ পাঠটিৰ পৰা কি 2 mark question আহিব পাৰে নাইবা ইতিমধ্যে 2014 চনৰ পৰা 2020 চনলৈকে কি প্ৰশ্ন 30 to 40 ৱৰ্ডৰ ভিতৰত যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ ভিতৰত কোন কেইটা প্ৰশ্ন ইতিমধ্যে পৰীক্ষাত আহিছে আৰু কি অহাৰ সম্ভাৱনা আছে সেই গুটেইখিনি প্ৰশ্ন আলোচনা এই পাঠটিত আজি এই ক্লাছটোত কৰা হ'ব। প্ৰথম প্ৰশ্নটো আমি লৈ লৈছো যেটো 2020 চনত আহিছিল। Was Sahib happy with his job at tea stall? Sahib সুখী আছিল নে টি ষ্টলত কাম কৰি চাহ দোকানত কাম কৰি সাহেব সুখী আছিল নে বা চাহ দোকানত কাম কৰি সাহেব সুখী অনুভৱ কৰিছিল নে এটা 2020 চনত আহিছিল। একে প্ৰশ্ন 2014 চনতো আহিছিল হেতু অকমান বেলেগকে আহিছিল। Is Sahib happy working at the tea stall? Sahib চাহ দোকানত কাম কৰি সুখী হয় নে? ইয়াত সব পাৰ্থক্যটো কি আছে প্ৰশ্নত বৰ বিশেষ পাৰ্থক্য নাই খালি টেন্সৰ ইয়াত আছিল was Sahib happy with his job at tea stall বাকিখিনি tea stall একে আছে ইয়াতো tea stall ঠিক আছে খালি wasৰ জায়গাত ইয়াত কি আছিল is আছে টেন্সৰ ফলনি আছে টেন্সৰ পৰিৱৰ্তন আছে আৰু ইয়াত 2014 চনত অহা প্ৰশ্নটোত খালি why শব্দটো বেছিকৈ লগাই দিয়া হৈছে কিয় সুখী আছিল নে এইখিনি লিখিব লাগে কোন বৰ্ণনা কৰি বখলাই লিখিব লাগে। আসলতে আগৰ প্ৰশ্নটো why টো লিখিব লাগিব কাৰণ 2 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে প্ৰথম আগৰখিনি চোৱাচোন was Sahib happy with his job at tea stall? tea stallত কাম কৰি সাহেব সুখী হয় নে? এটো yes বা no লিখি দিলে দেখোন হৈ যায় তেতিয়া 2 মাৰ্ক দিব জানো কেতিয়াও নিদিয়ে। গতি কিয় সুখী আছিল বা নাছিল সেইখিনি আমি এই ওপৰৰ প্ৰশ্নটো লিখিব লাগিব তলৰটো লিখিব লাগিব তলৰ প্ৰশ্নটো যেনিবা why শব্দটো উল্লেখ কৰি দিছে। গতি টেন্সৰ পৰিৱৰ্তে বাকিখিনি প্ৰশ্নৰ উত্তৰ একে হ'ব। যদি is আহে তেতিয়ালে আমি টেন্সটো প্ৰেজেন্টত লিখিম was থাকিলে পাষ্টত লিখিম পাৰ্থক্য মানে। গতি প্ৰশ্নৰ উত্তৰটো আমি কেনেকৈ কৰিম চাওঁচোন। Sahib was not happy with the job at the tea stall. Sahib tea stallত কাম কৰি সুখী হোৱা নাছিল not happy হয়নে তাৰ পিছৰ যিখিনি লিখা হৈছে Sahib was master of his own work when he used to pick cracks. যেতিয়া সাহিবে জাবৰ বুটলি ফুৰিছিল তেতিয়া কিন্তু তেওঁ নিজেই নিজৰ গৰাকী আছিল। মাষ্টাৰ মানে হৈছে গৰাকী তেওঁ নিজেই নিজৰ গৰাকী আছিল নিজেই নিজৰ মালিক আছিল কোনে সাহিবক ইনষ্ট্ৰাকচন দিব লগিয়া নাছিল নাইবা কাৰো আন্ডাৰত কাম কৰিব লগা হোৱা নাছিল। He is master no more কিন্তু যেতিয়া লোকৰ দোকানত কাম কৰিব লগা হৈছে তেতিয়া আৰু তেওঁ নিজে নিজৰ গৰাকী হৈ থকা নাই। Although he gets rupees 800 per month যদিও তেওঁ কি পায় মাহেকত 800 টকা পায় মজুৰি হিচাপে মাহেকত 800 টকা পায় rupees per month but he is now a servant প্ৰতি মাহত যদিও 800 টকা পায় তেওঁ কিন্তু বৰ্তমান এজন সাৰ্ভেন্ট হৈ আছে মানে আনৰ দোকানৰ এজন কৰ্মচাৰী হৈ আছে and has to work under a boss আৰু এজন বছৰ আন্ডাৰত কাম কৰিব লগা হয় এজন মালিকৰ আন্ডাৰত কাম কৰিব লগা হয়। So Sahib is not happy now সেইভাবে Sahib এতিয়া আৰু সুখী হৈ থকা নাই। বুজি পালা এইখিনি যে why থাকিলেও এইখিনি লিখিব লাগিব পিছৰখিনি ইয়াৰ পৰা why প্ৰশ্নত নাথাকিলেও এই গুটেইখিনি লিখিব লাগিব এনসাৰ একেই হ'ব খালি যদি was থাকে তেতিয়ালে আমি এনসাৰত was লিখিম ইয়াত ঠিক তেনেকৈ was লিখিছিলো দুইটা দৰ একেটা প্ৰশ্নত লিখি দিব নোৱাৰি যদি is আহে তেতিয়ালে তোমালোকে ইয়াত was ৰ ঠাইত কিন্তু is লিখিবা দেই বাকি টেন্সৰ পৰিৱৰ্তনখিনি কিন্তু হ'ব ঠিক আছে এটা বুজি পালা। আমি নেক্সট কোৱেশ্চনটো লৈ লওঁ তেতিয়া নেক্সট কোৱেশ্চনটো 2019 ত আহিছিল 2019 চনত এই প্ৰশ্নটো আহিছিল সেই প্ৰশ্নটো হৈছে what is the actual name of Sahib
What does it signify? So Sahibor actual name ki asil? Prakrit naam ki asil? Likha. Live chat likha sun. Sasu kune monot ase. Etu kebabar bujwa hoise short question oto paisilu ami. Hane? Aru likha. Sahibor actual naam ki? What is the actual name of Sahib? What does it signify? I ki bujaise? Hone? Yes. So Sahibor সম্পূর্ণ নাম হৈছে Sahib-e-Alam. The actual name of Sahib is Sahib-e-Alam. It means the word Lord of the universe. এটা বুঝাইছে কি বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক. Sahib did not know the meaning of his name and he was quite unaware about what his name suggests. তেওঁৰ নামটোৱে প্ৰকৃততে কি বুজাইছিল হিয়া সাহিবে কিন্তু জনা নাছিল আৰু জনা হলে হয়তো বিশ্বাস কৰিবলৈ টান পালেহেঁতেন নহয় জানো কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক আৰু ইফালে জাবৰ বুটৰি ফুৰিছে ঠিক আছে এটো বুজি পালা যদি আমি নেক্সট কোৱেশ্চনলে যাওঁ তেতিয়া 2018 চনত অহা প্ৰশ্নটো আমি এতিয়া লৈছো what are the two different world in Firozabad চহৰত যে দুটা পৃথক world দেখা গৈছিল দুটা পৃথক পৃথিৱী দেখা গৈছিল নহয় জানো সেই পৃথক পৃথিৱী দুটা দেখা গৈছিল মানে কোনে দেখিছিল লেখিকা গৰাকীয়ে দেখিছিল সেই পৃথিৱী দুটাৰ বৰ্ণনা দিব দিছে এটা হেতু তোমালোকে জানাই যে এটা হল তেওঁলোকৰ দৰিদ্ৰ অৱস্থা আনটো হৈছে কি তেওঁলোকক শোষণ কৰা এটা চক্ৰ আছে এই দুটা world এটা দৰিদ্ৰত ভগি থকা এই মানুহখিনি এফালে আনফালে হৈছে শোষিত সকল যিসকলে তেওঁলোকক এই দৰিদ্ৰ মানুহখিনি শোষণ কৰি আছে এটা circle the two different world in Firozabad as seen by the author are author দ্বাৰা প্ৰত্যক্ষ কৰা বা অনুমান কৰা দুটা পৃথক পৃথিৱী হৈছে number 1 এনেকে দি দিব পৰা তেতিয়া বেছি ভাল হয় মাৰ্ক দিবই the poor Bengal makers of Firozabad are to work in small dirty rooms in absence of fresh air and proper light in high temperature with glass furnaces antu hoise they are entrapped in a vicious circle ei vicious circle শব্দটো খুব ইম্পৰ্টেন্ট পৰীক্ষাত বাকি দুই এটা শব্দ পাহৰিলো vicious circle টো নাপাহৰিবা কিছুমান কিৱৰ্ড থাকে মাৰ্ক পাবৰ কাৰণে হেতু তেনেকুৱা ধৰণৰ এটা কিৱৰ্ড তো vicious circle of middlemen sahukars policemen bureaucrats and the politicians from which they cannot dare to come out মানে এই যে এটা বিশেষ সার্কেল এই যে এটা চক্ৰত পৰি আছিল তেওঁলোক এই চক্ৰ যেটো চক্ৰৰ পৰা তেওঁলোক উলাই আহৰো সাহস কৰা নাছিল সেইটো এটা পৃথক পৃথিৱী আনটো পৃথিৱী হৈছে ফিৰোজাবাদৰ বেংগল মেকাৰ সকলৰ দুৰ্দশা এই দুটা বেলেগ বেলেগ পৃথিৱীৰ কথা লেখিকা গৰাকী ইয়াত উল্লেখ কৰিছে ঠিক আছে এটো বুজি পালা আমি নেক্সট কোৱেশ্চনটো লৈ লও নেক্সট কোৱেশ্চনটো 2018 চনতে আহিছিল what was the promise made by Anit Jung to Sahib Sahibok Anit Junge কি প্রমিস কৰিছিল কি কথা দিছিল কি কথা দিছিল লিখিব পৰা লাইভ চ্যাটত লিখিব পৰা কি কথা দিছিল Sahibok Anit Junge কি কথা দিছিল বাৰু যেটো কাৰণে এদিনাখন দৌৰি আহি সুধিছিল মানে হেতু হৈছে the author Anit Jung promised Sahib to open a school in the area where Sahib resided Sahibe বসবাস কৰা এৰিয়াত এটা স্কুল খোলাৰ কথা Sahibক কৈছিল আসলতে কি কৈছিল বলে মই যদি স্কুল এখন খোলো তুমি তাত আহিবানে মানে প্ৰথমে কৈছিল তুমি স্কুললে কি নোযোৱা তেতিয়া Sahibe কৈছিল যে আমাৰ এৰিয়াত স্কুল নাই তেতিয়া কৈছে মই যদি স্কুল খোলো তুমি আহিবানে এই যে মই যদি স্কুল খোলো তুমি আহিবানে এই কথাটো দিছিল It was a fake promise which she could not fulfilled. It was a fake promise আছিল মিছা কথা আছিল যেটো লেখিকা গৰাকীয়ে ৰাখিব পৰা নাছিল ঠিক আছে তেতিয়াহলে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ কোৱেশ্চন নম্বৰ 5 ইয়াত দিয়া হৈছে আৰু 2017 চনত এই প্ৰশ্নটো আহিছিল What is the significance of Bengals in an Indian society ভাৰতীয় সমাজত খাৰুৰ মূল্য কি ভাৰতীয় সমাজত খাৰুৰ গুৰুত্ব কি ভাৰতীয়
সমাজত খাৰুৰ গুৰুত্ব কি কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত খুব আহে তোমালোকে জানানে খাৰুৰ গুৰুত্ব কি The significance of Bengals in an Indian society is very high. ভাৰতীয় সমাজ ব্যৱস্থাত খাৰুৰ গুৰুত্ব যথেষ্ট উচ্চ Bengal is the symbol of a married Indian woman's sohag, sanctity in marriage. খাৰু হৈছে ভাৰতীয় মহিলাসকলৰ বিয়াৰ পাছত ব্যৱহাৰ কৰা সোহাগ বুলি যাক কোৱা হয় এই সোহাগৰ চিন এটো ম্যাৰেজ বিবাহ অনুষ্ঠান বিলাকত ইয়াত sanctity পবিত্ৰ বস্তু বুলি গণ্য কৰা হয় Indian women feel proud to wear bangles especially red bangles in their wrist after marriage ভাৰতীয় মহিলাসকলে বিবাহৰ পিছত খাৰু পিন্ধি আসলতে স্পেশালি red bangles মানে ৰঙা খাৰু পিন্ধি কি কৰে গৌৰৱান্বিত হয় বিয়াৰ পিছত ৰঙা খাৰু পিন্ধি তেওঁলোকে নিজকে সুখী অনুভৱ কৰে তেওঁলোকে নিজকে গৌৰৱান্বিত অনুভৱ কৰে ঠিক আছে এই প্ৰশ্নটো ভালকে মনত ৰাখি থবা পৰীক্ষাত অহাৰ খুবই সম্ভাৱনা থাকে এনে ধৰণৰ প্ৰশ্ন সো নেক্সট কোৱেশ্চনটো আমি ললো What is the irony inherent in Sahib's full name? এই সাহেবৰ সম্পূৰ্ণ নামত কি irony লুকাই আছে কি ব্যঙ্গ লুকাই আছে irony মানে হৈছে ব্যঙ্গ যেটো কোৱা হয় irony শব্দটো জানানে irony মানে হৈছে ধৰি লোৱা এজন লৰাৰ চুলিৰ ষ্টাইলটো যেনেকৈ চুলি কটাইছে এই চুলি ষ্টাইলটো খুব ভাল দেখা নাই তেতিয়া তাক ব্যঙ্গ কৰি কোনোবাই ক'ব পাৰে এই বঢ়িয়া লাগিছে তোৰ চুলি ষ্টাইলটো এই যে ভাল দেখা নাই কিন্তু বঢ়িয়া লাগিছে বুলি কৈছে মানে প্ৰকৃততে এটা কিন্তু কোৱা হৈছে বেলেগ এটা হেইটোকে ব্যঙ্গ বুলি কোৱা হয় ইংৰাজীত আইৰনি বুলি কোৱা হয় কিন্তু সাহিবৰ নামত সেই আইৰনিটো কি লুকাই আছে সাহিবৰ নামত তেনেকৈ লুকাই আছে এটা যেনে তাৰ নামটো হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক তেওঁৰ নামৰ অৰ্থ কিন্তু প্ৰকৃততে কি কৰি আছে জাবৰ বুটলি ফুৰিছে গতিকে একেবাৰে সম্পূৰ্ণ বিপৰীত ছবি এটা আমি নাম আৰু অৰ্থত দেখা পাইছো নহয় জানো হেতু আইৰনি লুকাই আছে চাচোন আমি কেনেকৈ লিখিম এই প্ৰশ্নৰ উত্তৰটো Sahib's full name is Sahib-e-Alam in which means Lord of the Universe. The irony inherent about his name is that he was not what his name suggested. Sahibor নাম যদিও বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক মানে নামৰ অৰ্থ তথাপি কিন্তু প্ৰকৃততে এই শব্দটোৱে যি অৰ্থ প্ৰকাশ কৰিছে তে প্ৰকৃততে হেয়া নহয় He was just a poor rag picker struggling for his livelihood. তেও এগৰাকী মাত্ৰ জাবৰ বুটলাৰ ল'ৰা আছিল যিজনে নিজৰ জীৱনটোৰ কাৰণে ষ্ট্ৰাগল কৰিব লগা হৈছিল সংগ্ৰাম কৰি থাকিব লগা হৈছিল বুজি পালা এইটো তেতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 7 ইয়াত দিয়া হৈছে 2016 ত আহিছিল এই প্ৰশ্নটো Why do the young inhabitants of Firozabad end up losing their eyesight? Firozabadৰ ডেকা ল'ৰা সকলে বা কম বয়সীয়া বাসিন্দাসকলে কি কৰে তেওঁলোকৰ দৃষ্টিশক্তি কম বয়সতে হেৰুৱায় কিয় হেৰুৱায়টো আগতে তোমালোকে পাইছাই খুব বেছি উচ্চতাত কাম কৰিব লগা হয় ডাৰ্টি ৰুমত কাম কৰিব লগা হয় আন্ধাৰ ৰুমত কাম কৰিব লগা হয় আৰু তেওঁলোকক ভাল অনুকূল পৰিৱেশ দিয়া নহয় প্ৰতিকূল পৰিৱেশৰ মাজত কাম কৰিব লগা হয় সেইকাৰণে তেওঁলোকৰ দৃষ্টিশক্তি হেৰুৱায় হেতু আমি কেনেকৈ লিখিম এনেকৈ The young inhabitants of Firozabad are made to work in gas furnaces in high temperature. High temperature at kam koribo lage. Dirty room, letera roomot without open air. Open air tad nathake mukoli botah nathake. Proper light nathake, puhor nathake. Tomaloke nishoy jana je kom puhorot jodi ami jikono kam koru. Kitab pohileu dei. Kom puhorot jikono kam korle amar sokur khoti hobo pare ekane. পহুতে সদায় স্পষ্ট পোহৰ মানে যথেষ্ট পোহৰৰ মাজত পঢ়িবা দিনত পঢ়িলে খিৰিকী খুলি খিৰিকীৰ ওচৰত পঢ়িব লাগে নাইবা লাইট জ্বলাই পঢ়িব লাগে So children sit in dark hutments with their parents and work in the light of oil lamps which is very dangerous for eyes and results losing their eyesight Children বিলাকেও কি কৰিব লগা হয় তেওঁলোকৰ পিতৃ-মাতৃৰ লগত oil lamp তেলৰ চাকিৰ পোহৰতে খাৰু বনোৱা কামত ব্যস্ত থাকিব লগা হয় যাৰ ফলত যেটো তেওঁলোকৰ সাংঘাতিকভাৱে ক্ষতিকাৰক
আৰু সেইভাবে তেওঁলোকে চকুৰ দৃষ্টিশক্তি খুব কম বয়সতে হেৰায় নেক্সট কোৱেশ্চন লৈ লও তেতিয়া আমি সো নেক্সট কোৱেশ্চন 2015 চনত আহিছিল এই প্ৰশ্নটো what explanation does the author of Offspring offer for the children not wearing footwear footwear মানে চপ্পল চেন্ডেল চপ্পল নিপিন্ধাৰ কাৰণে লেখিকা গৰাকীয়ে এই যে ব্ৰেক পিকাৰ সকলে যে চপ্পল নিপিন্ধে তাৰ কাৰণে লেখিকা গৰাকী কি কাৰণ দেখুৱাইছে The author gives two explanations for the children not wearing footwear. Keta explanation dise duta explanation dise. He dura ki according to one explanation, eta explanation mote it is their tradition to remain barefoot. Etu hoise teolokor parampara. Khali bhorit thokatu teolokor eta parampara. Antu hoise the other explanation is the perpetual state of poverty of children. Ei shihu hokolor perpetual state of poverty মানে দৰিদ্ৰ অৱস্থা for which they cannot afford shoes যাৰ বাবে তেওঁলোকে জোতা কিনিবই নোৱাৰে ঠিক আছে তেতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাহু সো 15 চনত অহা আৰু এটা প্ৰশ্ন আছিল হেয়া হৈছে what is Firozabad famous for and why Firozabad চহৰটো কিহৰ বাবে ফেমাস আৰু কিয় ফেমাস আমি জানো Firozabad কিহৰ বাবে ফেমাস খাৰুৰ বাবে নাইবা গ্লাস ব্লোয়িং ইন্ডাস্ট্ৰি কাৰণে Firozabad ফেমাস হয়নে Firozabad a town about 37 kilometer away from Agra in Uttar Pradesh Firozabad কত অৱস্থিত উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰৰ পৰা প্ৰায় 37 কিলোমিটাৰ নিলগৰ এখন চহৰ সৰু চহৰ is famous for the Bengal making industries there তাত থকা খাৰু নিৰ্মাণ উদ্যোগৰ বাবে হেয়া বিখ্যাত It is famous because it is known for the quality of bangles and glass product and is said to be the center of India's glass blowing industry. Here famous ekani tat jibila kharu bunwa hoy ekini khub quality product hoy. Te tat bunwa kasor kharu bilak khub quality bhal thake mandondo unnoto thake aru eya Bharatborkhor glass blowing industry Firozabad hoise Bharator কাচ উদ্যোগৰ কেন্দ্ৰ সেইভাবেই Firozabad বিখ্যাত এসে বুজি পালা তেতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্ন 2014 চনত অহা প্ৰশ্নটো লোৱা হৈছে হেছে what does Sahib look for in the garbage dumps Sahibe garbage dump বা জাবৰৰ দমত কি বিচাৰি ফুৰে where is he and where has he come from এই প্ৰশ্নটো তোমালোকে আগৰ শৰ্ট কোৱেশ্চনত পাইছে where is he তেও বৰ্তমান ক'ত Where has he come from? তেও কৰ পৰা আহিছিল এটো লিখিব পৰা সাহেব কৰ পৰা আহিছিল লাইভ চেটত লিখাছন চাও এটো একেবাৰে সহজ এই লেসনটোৰ আটাইতকৈ সহজ প্ৰশ্নটো হৈছে সাহেব কৰ পৰা আহিছিল নহয় জানো ইমান বাৰ কোৱা হৈছে লিখা চাও কেইজন লিখা অকমান সময় দিছো তোমালোকক লিখিবলৈ লাইভ চেটত yes প্ৰায় বহুতে লিখিছে যে কি সাহেব বাংলাদেশৰ ঢাকাৰ পৰা আহিছিল নহয় জানো আৰু এটো পৰীক্ষাত সহজ বুলি কেনে পৰীক্ষাত নহাকে না থাকে পৰীক্ষাত আহি যায় হেকানে লিখিব দিছো ঠিক আছে ইয়াৰ आंसर আমি কি লিখিম Sahib looks for coins rupee notes or any other useful things which is like gold to him Sahibe কি বিচাৰে coins বিচাৰে rupee note বিচাৰে নাইবা any other useful things যেটো তেওঁৰ বাবে গোল্ডৰ দৰে হয় হেখিনি বিচাৰে He is at Simapuri তেও বৰ্তমান ক'ত আছে Sahib বৰ্তমান Simapurit আছে দে এইটো কনফিউজ নকৰিবা তেও Firozabadত নাই Sahib কিন্তু Firozabadত নহয় Sahib Firozabadৰ কোন Firozabadত হৈছে মুকেশ হেকানে দুটা ষ্টৰী মই দুটা বেলেগ বেলেগ ষ্টৰী বুলি কৈছিলো সো Sahib হল Simapuri আৰু মুকেশ হৈছে Simapuri নহয় Simapuri a dirty town near Delhi দিল্লীৰ ওচৰতে এটা লেতেৰা টাউন Simapuri তাত বৰ্তমান আছে He has come from Dhaka, Bangladesh. তো কৰ পৰা আহিছে বাংলাদেশৰ ঢাকাৰ পৰা আহিছে এটো সবে জানাই আৰু নহয় জানো তেতিয়া আমি নেক্সট কোৱেশ্চনটো লাগব ইতিমধ্যে আলোচনা কৰা 10টা প্ৰশ্নৰ উপৰিও আৰু দুটামান এডিশনাল কোৱেশ্চন দি দিছো যিকেইটা কোৱেশ্চনে তোমালোকৰ সহায় হ'ব পাৰে মানে গতে তাৰে এডিশনাল কোৱেশ্চন বিলাকৰ ভিতৰত প্ৰথমটো হৈছে what are the hazards working in the Bengal industries of Firozabad
এই প্ৰশ্নটো শৰ্টতো আহে কেতিয়াবা লঙত প্ৰায় আহে এই প্ৰশ্নটো শৰ্টতো আহি যাব পাৰে সেইকাৰণে ইয়াতে এডিশনাল কোৱেশ্চন হিচাপে দি দিয়া হৈছে So what are the hazards working in the Bengal industries of Firouzabad? Firouzabadৰ খাৰু উদ্যোগত কাম কৰাৰ বিপদখিনি কি? The workers of glass Bengal factories in Firouzabad are not provided good human conditions. এই কথাখিনি প্ৰায় একেই Firouzabadৰ ফেক্টৰীত কাম কৰা মানুহবিলাকক good human conditionত কাম কৰিবলৈ দিয়া নহয় They have to work in small dirty rooms in absence of fresh air proper light in high temperature এই কথাকিটা একেবাৰে মুখস্থ কৰি পেলাবা প্ৰায় Firouzabadৰ প্ৰশ্নৰ বহুত কেইটা প্ৰশ্নত এই শব্দবিলাক ব্যৱহাৰ কৰিব লাগে হয়নে small dirty room absence of fresh air and proper light আৰু in high temperature with glass furnaces এইবিলাক শব্দ খুব ইম্পৰ্টেন্ট হয়নে এইখিনি বুজাব লাগিব জানো আগত বুজাইছো as a result they lose eyesight at an early age আৰু ফলস্বৰূপে তেওঁলোকে চকুৰ দৃষ্টিশক্তি কম বয়সতে হেৰুৱায় এই গোটেইখিনি কথা প্ৰায়বিলাক প্ৰশ্নতে প্ৰয়োজন হয় গতিকে এই শব্দকেইটা একদম ভালকৈ মুখস্থ কৰি থবা নম্বৰ 12 দিয়া হৈছে ইয়াত additional 2 what is it is it possible for Mukesh to realize his dream justify your answer what নাই দিয়া ইয়াত is it possible for Mukesh to realize his dream Mukeshৰ বাবে তেওঁৰ সপোন Mukeshৰ কি সপোন আছিল লিখা লাইভ চ্যাটত লিখা Mukeshৰ কি সপোন আছিল জানিব লাগিব নহয় তোমালোকে ভাষাকে পঢ়ি আছান So yes Mukeshৰ সপোন আছিল মটৰ মেকানিক হোৱাটো নহয় জানো So is it possible for Mukesh to realize his dream Mukeshe তেওঁৰ সপোন পূৰণ কৰিব পাৰিব বুলি ভাবিছানে Justify your answer তোমাৰ এনসাৰটো জাস্টিফাই কৰা যুক্তি দেখুৱা Answer এনেকে হ'ব পাৰে it is possible for Mukesh to realize his dream হয় Mukesh তেওঁৰ সপোন পূৰণ কৰিব হয়তো পাৰিব The author notices a flash of hope in the eyes of Mukesh লেখিকা গৰাকীয়ে Mukeshৰ চকুত এক এই সপোন পূৰণ কৰাৰ যি শক্তি থাকিব লাগে সেই শক্তি দেখা পাইছিল Mukesh is determined to learn to drive a car and be a motor mechanic Mukesh তেওঁৰ দূৰণিত হলেও গ্যাৰেজত গৈ গাড়ী চলোৱা শিকাৰ যেটো দৃঢ়তা সেই দৃঢ়তা তেওঁৰ আছিল he is ready to break the lineage of his family tradition of working in Bengal factories তেওঁ নিজৰ পৰিয়ালৰ যেটো পুৰণিকলীয়া লাইনেজ আছিল যে বেঙ্গল ফ্যাক্টৰীতে কাম কৰিব লাগিব সেই ট্ৰেডিশনটো ভাঙিব বিচাৰিছে as nothing can hamper the way of a determined person so it is possible for him to realize his dream এজন ডিটাৰমাইন্ড ব্যক্তিৰ এজন দৃঢ়মনা ব্যক্তিৰ যিকোনো কাম সফল কৰিব পাৰে আৰু সেই কাৰণে লেখিকা গৰাকীয়ে এই মুকেশৰ দৃঢ়তা দেখি অনুমান কৰিব পাৰিছিল যে মুকেশে তেওঁৰ সপোন পূৰণ কৰিব পাৰিব ঠিক আছে গতি এডিশনাল আৰু এটা কোৱেশ্চন আছে হেতু আমি আলোচনা কৰিলো সো গোটেই লেসনটো জানিলেও এই প্ৰশ্নটো আমি জানিব লাগিব what is law spring about law spring lesson 2 কি বিষয় প্ৰশ্ন কেতিয়াবা আহিব পৰীক্ষাত so the chapter law spring is about grinding poverty and pitiable condition of the poor children who work in dirty conditions and live in slums struggling for livelihood spring is the childhood period of a person's life which is full of joy happiness beauty and hope law spring is a metaphor for loss of this precious period of millions of child laborers in India who are represented by Sahib and Mukesh in the story এটি এনেকে law spring নো কি সেই বিষয়ে আমি আলোচনা কৰিব পাৰোঁ মানে সো এটা আসলে কি চ্যাপ্টাৰটো কি বুজাইছে গ্ৰাইন্ডিং প্ৰপাৰ্টি অত্যন্ত দৰিদ্ৰতা অৱস্থাত থকা pitiable condition of poor children who work in dirty conditions বা স্লামত জীৱন অতিবাহিত কৰা এনে শিশুসকলৰ বিষয়ে ইয়াত লিখা হৈছে period of childhood is a period of person's life full of joy so childhood to মানুহৰ জীৱনৰ childhoodত কি থাকিব লাগে joy আনন্দ থাকিব লাগে happiness থাকিব লাগে beauty থাকিব লাগে and hope আশা থাকিব লাগে কিন্তু law spring নামৰ পাত্ৰিত সেই শিশুসকলৰ যিখিনি শিশুৰ কথা উল্লেখ কৰা হৈছে তেওঁলোকৰ জীৱনত আনন্দ নাই সৌন্দৰ্য নাই তেওঁলোকৰ জীৱনৰ আশাও নাই
তেনেকুৱা so it is a metaphor for loss of this precious period of millions of children child laborers in India এটো ভাৰতবৰ্ষৰ বহুত শিশু এনে আছে যিসকলে তেওঁলোকৰ সপোন অকালতে শেষ কৰিব লগা হৈছে তেনে শিশুসকল সম্পৰ্কে ইয়াত লিখা হৈছে who are represented by Sahib and Mukesh in the story সেই শিশুসকলক ইয়াৰ ৰিপ্ৰেজেন্ট কৰা হৈছে মুকেশ আৰু সাহিবৰ দ্বাৰা গতিকে 2 মাৰ্কৰ কোৱেশ্চন যেটো 30-40 ৱৰ্ডৰ ভিতৰত যিবিলাক প্ৰশ্ন উত্তৰ লিখিব লাগে সেই প্ৰশ্ন উত্তৰখিনি ইয়াত তোমালোকক লিখাই দিয়া হ'ল আজিলৈ তেতিয়া সামৰিম আৰু ইয়াৰ পৰৱৰ্তী লেসনটো নেক্সট ক্লাছত আমি কি কৰিম এই লেসনটোত থকা লং কোৱেশ্চনখিনি আলোচনা কৰিম বেছি নহয় দুটা তিনটা মান লং কোৱেশ্চন ইয়াৰ পৰা দিয়াৰ যত্ন কৰা হ'ব গতিকে আজিলৈ আমি ইয়াতে সামৰো নেক্সট ক্লাছত আমি লং কোৱেশ্চন লৈ লগ পাম ঠিক আছে থ্যাংক ইউ ফৰ এটেন্ডিং